হেল্ল' এভৰিৱান, সকলোকে নমস্কাৰ জনাই আজি এটা নতুন ভিডিঅ'ৰে মোৰ চেনেললৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। আৰু দেখিছেনে এটা ব্লগ লৈ আহিছোঁ, এটা সৰু ব্লগ। যিহেতু এই ব্লগটো মই বিয়া খাবলৈ ওলাইছোঁ, থাম্বনেইল লিখি আপোনালোকে গমেই পাইছে। গতিকে আহকচোন ভিডিঅ'টোৰ মাজলৈ গৈ থাকোঁ। আৰু এতিয়া আমি গৈ আছোঁ যোৰহাটৰ বাইপাছত এখন খুব ধুনীয়া বিয়া খাবলৈ। যিহেতু বিয়াখন যোৰহাটতে, গতিকে আপোনালোককো লৈ যাম, শেষলৈকে চাই যাব। সৰু হ'ব, মই বহুত বেছি সময় নাথাকোঁ, যিকণ সময় থাকোঁ তাকে আপোনালোকক যিমান পাৰোঁ দেখাম, ভিডিঅ'টোৰ মাজলৈ লৈ যাওঁ। বিয়াখন আমাৰ যোৰহাটৰে জিৰণি হোটেলৰ কাষত, বাইপাছৰ কাষত, ড্ৰিমছ ৱেডিঙত, মানে ড্ৰিমছ ৱেডিং, খুব ধুনীয়া এটা বিবাহ ভৱন, ইমান ধুনীয়া। মই আগতে অহা নাই বাৰু, আজি প্ৰথম আহিম, সেইবাবে আহিছোঁ আপোনালোকক লৈ। এয়া দৰা কইনাৰ সৈতে অকণমান ফটো মাৰিলোঁ, শুভেচ্ছা জনাই ল'লোঁ। তাৰপাছত ফটো দুকপিমান মাৰিলোঁ। ৰুণক কৈছিলোঁ অকণমান ভিডিঅ' কৰিবলৈ, সি পাহৰিলে, সি মাত্ৰ ফটোহে তুলিলে। গতিকে যি কি নহওক, এয়া ভিতৰৰ অনুষ্ঠান চলি আছে, খোৱা বোৱা পৰ্ব, সকলোফালে আলহী অতিথি ধুনীয়াকৈ আপ্যায়ন কৰিছে। ময়ো অকণমান কফি একাপ হাততে লৈ দৰাৰ ঘৰৰ দৰাৰ মাকক লগ পালোঁ আৰু তেখেতক মাতিবলৈ গ'লোঁ। যিহেতু বিয়াখন আমাৰ গাঁৱৰ, জানেনে, আমাৰ গাঁৱৰ, আমাৰ এয়া নবৌ হয়, বৌ হয়, আৰু তেখেতৰে পুতেক। খুব ধুনীয়া এটা পৰিৱেশত বিয়া পাতিছে, পাৰ্টি দিছে। যিহেতু আজি বিয়াখন যজ্ঞ মন্দিৰত, যোৰহাটৰ যজ্ঞ মন্দিৰত হৈ গ'ল। আৰু এয়া দৰাৰ বায়েককো লগ পালোঁ আৰু তেওঁৰ লগতো দুষাৰ কথা পাতিলোঁ। তাৰপাছত আমি এতিয়া খোৱা বোৱাৰ বেছি সময় নাথাকোঁ যিহেতু, সেইকাৰণে খাই বৈ আজৰি হৈ ল'ম। তাৰপাছত এয়া মামণিয়ে খাইছে, ৰিমলিও খাইছে, আৰু এইফালে এয়া দেখিছেনে পৰিৱেশটো ইমান ধুনীয়া, চাওকচোন। ড্ৰিমছ ৱেডিং সঁচাকৈয়ে সপোনৰ বিয়া, অৰ্থটো বুজিয়ে পাইছে, সপোনৰ বিয়া। ইমান ভাল লাগিছে এই পৰিৱেশটো। প্ৰতিদিনে নতুন নতুন আজিকালি পৰিৱেশত বিয়াবিলাক খাবলৈ পাওঁ, গতিকে ভালো লাগে, এটা এটা অভিজ্ঞতা হয়। আৰু আজি এই পৰিৱেশটো নতুনকৈ পালোঁ। ড্ৰিমছ ৱেডিঙৰ আজি এই ভিডিঅ' মই আপোনালোকক দেখাবলৈ চেষ্টা কৰিলোঁ, ভালেই পালোঁ, শ্বেয়াৰ কৰিছোঁ অকণমান। আমাৰ যোৰহাটতে আছে, যিসকলে দেখিছে আপোনালোকেও এনেদৰে পাৰ্টি দিব পাৰিব। বহুত এয়া এইফালে আমাৰ ৰুণে দেউতাকে খায়ো আছে, বহুত ধুনীয়া সুবিধা। আৰু আজিকালিতো বিয়াবিলাকত নিজৰ ইচ্ছামতে যি খাওঁ বুলি ভাবে তাকে খাব পাৰে, নহয় জানো। আৰু মোৰ আজি ভেজ থালিখন, মইতো আজি ভেজ খাম, সেইবাবে একদম। আৰু ৰিমলিৰ মাকে নন ভেজ খাইছে, ৰুণে ময়ে দেউতাকে ভেজ খাম, সেইবাবে আমি লৈ লৈছোঁ এইদৰে থালিখন। অকণমান দেখাই দিলোঁ আপোনালোকক, ভেজ থালি, পনীৰকে লৈছোঁ কেইটুকুৰমান। তাৰপাছত এতিয়া খাই লওঁ, তাৰপাছত আপোনালোকক আকৌ লগ পাম। এয়া তোৰণিৰ পৰিৱেশ, ধুনীয়াকৈ, বহুত ডাঙৰ পেণ্ডেল হয়। পেণ্ডেলটো মানে খুব ধুনীয়া সুবিধাজনক ঠাই। এটা চাইডে খোৱা বোৱা, এটা চাইডে আলহী বহা, আৰু একাষে দৰা কইনাক শুভেচ্ছা জনাব পৰা সুবিধা দিছে। তাৰ মাজে মাজে ধুনীয়াকৈ ফুলনিৰ শাৰী শাৰী ফুল, ইমান যে ভাল লাগিছে এই পৰিৱেশ। সঁচাকৈয়ে ড্ৰিমছ ৱেডিং, বহুত ভাল লাগিলে। আৰু খাই বৈ আহি আমি অকণমান ৰ'লোঁ, বহিলোঁ, যিহেতু খাই বৈ চিধাই গুচি যোৱাটো নিয়ম নহয়। অকণমান প্ৰায় 15 মিনিটমান সময় ৰ'লোঁ, আৰু মই কেমেৰা হাতত তুলি লৈ অকণমান ভিডিঅ' কৰি চাৰিওফালৰ পৰিৱেশটো আপোনালোকক দেখালোঁ। কেনেকুৱা লাগিছে জনাব। ভিডিঅ'টোৰ মাজলৈ সকলোকে লৈ অহাৰ বাবে আপোনালোকে নিশ্চয় ভালেই পাইছে, আৰু ভিডিঅ'টো চাই নিশ্চয় ভাল পাইছে। এটা লাইক কৰিব, আৰু যিসকলে আগৰ পৰা চাই আছে তেখেতসকলক মই ধন্যবাদ জনাইছোঁ। আজি যিসকল নতুনকৈ মোৰ চেনেললৈ মোৰ ভিডিঅ' চাবলৈ আহিছে, ড্ৰিমছ ৱেডিঙৰ ভিডিঅ' যিসকলে চাইছে, মোৰ লগতে বিয়া দৰা কইনাক চাবলৈ আহিছে, বিয়াৰ পৰিৱেশ চাবলৈ আহিছে, তেখেতসকলে আজি মোৰ ভিডিঅ'টো চাই মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থৈছে বুলি আশা কৰিছোঁ। আৰু মই বিভিন্ন ধৰণৰ ভিডিঅ' দিওঁ, ব্লগিং কৰোঁ, কাপোৰ বনাওঁ, টিউটৰিয়েল ভিডিঅ' দিওঁ, যিকোনো হিষ্ট্ৰী ভিডিঅ' আছে, মোৰ মেখেলা চাদৰ ভিডিঅ', ফেঞ্চি ডিজাইন, হেণ্ড এম্ব্ৰইডাৰী, এইবিলাক সকলো ডিজাইনৰ মেখেলা চাদৰ, ব্লগিং কৰা ভিডিঅ', ৰেচিপি বনাওঁ, এইবিলাক সকলো ভিডিঅ' মোৰ প্লে'লিষ্টত আছে, আপোনালোকে চাব পাৰিব। চেক কৰিব মোৰ প্লে'লিষ্ট, সকলোৱে চাব পাৰিব। গতিকে শেষলৈকে চাই থাকক, আৰু যিখিনি পাৰোঁ দেখাই যাম।
আচলতে আজিকালি ঘৰুৱা পৰিৱেশবিলাকত চোতালবিলাক কম হয়, মানে ঠাইৰ অভাৱত এনেদৰে পেণ্ডেলত দিবলগীয়া হয় বিয়াবিলাক। আৰু যথেষ্ট সুবিধা হয়, সকলোখিনি সুবিধা তেখেতসকলে নিজেই কৰি দিয়ে। আৰু আমি বিয়াত যথেষ্ট সময় থাকিলোঁ, এতিয়া প্ৰায় 7:30মান বাজিলে, গতিকে আমিও যাবলৈ ওলালোঁ, গৈ থাকোঁ। আৰু বিয়াখন যিহেতু আমাৰ গাঁৱৰে আছিলে, গতিকে আমি আহিলোঁ, বিয়াৰ পাৰ্টি খালোঁহি চালোঁহি আৰু দৰা কইনাক শুভেচ্ছাও জনালোঁ। আৰু সকলোৰে লগতে মিলি ফটো তুলিলোঁ কেইকপিমান, আৰু দৰা কইনাৰ সৈতেও ফটো তুলিলোঁ। আৰু ড্ৰিমছ ৱেডিঙৰ পৰা, পাৰ্টিৰ পৰা আমি ইমানতে বিদায় মাগিছোঁ। পুনৰ লগ পাম মোৰ অন্য এটা ভিডিঅ'ৰে, তেতিয়ালৈকে আপোনালোক সকলো সুস্থ থাকক। আজি বিয়াখন চাই কেনেকুৱা পালে এটা লাইক কৰিব শেষত, আৰু কমেণ্ট কৰিবলৈ নাপাহৰিব, আৰু নতুনকৈ অহাসকলে ছাবস্ক্ৰাইব কৰিব। তেনেহ'লে আজিলৈ আহিছোঁ, ধন্যবাদ বন্ধুসকল।